শোণিতপুৰত সুদখোৰৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰি এজন লোকে আত্মহত্যাৰ দৰে চৰম পথ বাছি লোৱাৰ ঘটনাই সমগ্ৰ জিলাখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। সুদখোৰৰ অত্যাচাৰ সহিব নোৱাৰি মিছামাৰী বাঁহবেৰাৰ উৎপল সিং ৰায়ে কৰে আত্মহত্যা। অভিযুক্ত সুদখোৰজনক ৰাইজে ধৰি মিছামাৰী আৰক্ষীক গতাই দিয়ে। মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাঁহবেৰা গাঁৱৰ নিবাসী উৎপল সিং ৰায় নামৰ লোকজনে ওদালগুৰি জিলাৰ ওৰাঙৰ নিচলামাৰীৰ হিমাংশু দত্তৰ পৰা সুদত 53,000 টকা লৈছিল। উক্ত টকাখিনি সুদে মূলে 1,53,000 হয়। ইয়াৰে আধাখিনি টকা হিমাংশু দত্তক পৰিশোধ কৰিছিল লোকজনে। বাকী থকা সুদৰ ধনৰাশি পৰিশোধ কৰিব নোৱাৰা বাবে বিগত 15 দিন ধৰি সুদখোৰ হিমাংশু দত্তই উৎপল সিং ৰায়ক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল। সুদৰ ধনৰাশি সুদে মূলে আদায় দিবলৈ মোবাইল ফোন যোগে ভাবুকিও দিছিল। ইফালে উৎপল সিং ৰায়ে সুদৰ ধন সুদে মূলে পৰিশোধ কৰিব বুলি সুদখোৰ হিমাংশু দত্তক মাতি পঠিয়াইছিল। কিন্তু পুৱতি নিশা উৎপল সিং ৰায়ে নিজে ঘৰতে চিপ জৰি লৈ আত্মহত্যা কৰে। ঘটনাৰ সন্দৰ্ভত মিছামাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ইফালে সুদৰ ধন নিবলৈ আহি ৰাইজৰ ৰোষত পৰে সুদখোৰ হিমাংশু দত্ত। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে মিছামাৰী আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ। এজাহাৰখনৰ ভিত্তিতে মিছামাৰী আৰক্ষীয়ে হিমাংশু দত্তক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। মানুষের মনে কত কথায় আমার মনে আছে না এরকম করবো করে আমি স্বপ্ন ভাবছি আজ ভাত না খাই তো রাগ দেয় তো রাগও দেখাইছে না রাগও করছে না খাইতাম না লেতাম না হবে বাদ দেওয়া আচলতে তো এনেই নিবনুৱা ল'ৰাজন আছিলে। সুদৰ পৰা টকা লোৱা বুলি গম পালোঁ, আজিয়ে গম পালোঁ মানুহজন অহাৰ পিছত। এওঁ হ'ল আপোনাৰ নিচলামাৰী ওৰাঙৰ ওচৰত নিচলামাৰী গাঁৱৰ হিমাংশু দত্ত বুলি এজন মানুহ আজি ৰাতিপুৱা আহি ইয়াত উপস্থিত হৈছে। আৰু এওঁৰ মৃতকৰ যিটো মোবাইল আছিলে তাত গম পালোঁ কালি দুটা 40লৈকে কথা বতৰা পাতিছে তেওঁৰ লগত পইচা সম্বন্ধীয়। আৰু মানুহজনে চাগে এনেকুৱা এটা আল্টিমেটাম দিছে যে আজি ৰাতিপুৱা টকা পইচা মোক দিব লাগিব। তো সেইমতে আহি তেওঁ হাজিৰ হ'ল। আৰু এইফালেতো তেখেতৰ এইটো আজি 5টা বজাত আমি গম পালোঁ মৃত্যু হৈছে। গতিকে মৃত্যুৰ তৎকালীন কাৰণ হিচাপে আমি ধৰি লৈছোঁ যে সেই মানুহজনৰ প্ৰেছাৰ ক্ৰিয়েট কৰিছে। মানে সেইটো হৈছে তেওঁ মানে কমিটেড ছুইচাইড বুলি ক'ব লাগিব। মানুহজনে এটা প্ৰেছাৰ ক্ৰিয়েট কৰিছে, টকাটো আমাক দিবই লাগিব। আৰু সেই একেটা কাৰণতেই তেওঁৰ মৃত্যু হৈছে। সেইটো তেওঁ কোৱা মতে 95,000 টকা যে ৰিফাণ্ড দিয়াৰ কথা আছিলে, এমাউণ্টটো আছিলে। আৰু তেওঁ তাক সুদত দিয়া আছিলে 50,000 মান টকা, 50,000 মান বুলি কৈছে ৰাতিপুৱা। আৰু তেওঁ নিজে কৈ গৈছে ইয়াত টকাটো সুদে মূলে 95,000 দিলে আৰু কিছু থাকিব বুলি কৈছে। পুলিচক গতাই দিয়া হৈছে আজি ৰাতিপুৱা, FIR দিয়া হৈছে। সেইমতে তেওঁক থানাত লৈ গ'ল। এতিয়া মানে আইনগত ব্যৱস্থা ল'ব। আৰু PM হৈছে, PM কৰাৰ পিছত এতিয়া শৱদাহ কৰাৰ কাৰণে লৈ গৈছে।